বাৰিষা বৰষুণ নাই, শীতত বৰফ নাই। জলবায়ু পৰিৱৰ্তনৰ কৌফল ভুগিছে মানৱ জাতিয়ে। 2050লৈ প্ৰাণ হেৰুৱাব প্ৰায় 1.5 কোটি লোকে। $12.5 ট্ৰিলিয়ন অৰ্থনৈতিক ক্ষতিৰ সন্মুখীন হ'ব বিশ্ব। মানৱ সৃষ্ট জলবায়ু পৰিৱৰ্তনৰ কৌফল মানৱ জাতিৰ লগতে বিশ্বই অনাগত সময়ত অধিক ভোগিব লাগিব। জলবায়ু পৰিৱৰ্তনে 2050লৈ বিশ্বত অতিৰিক্তভাৱে প্ৰায় 1.45 কোটি লোকৰ প্ৰাণ কঢ়াৰ লগতে অৰ্থনৈতিক ক্ষতি হ'ব $12.5 ট্ৰিলিয়ন পৰিমাণৰ। ছুইজাৰলেণ্ডৰ ডাভোছত বৰ্তমান চলি থকা বিশ্ব অৰ্থনৈতিক ফৰামৰ বাৰ্ষিক বৈঠকৰ সময়ত প্ৰকাশ হোৱা এখন প্ৰতিবেদনত এই আশংকা প্ৰকাশ কৰা হৈছে। এই প্ৰতিবেদনখন ফৰাম আৰু অলিভাৰ ৱাইমেন নামৰ কনচাল্টিং ফাৰ্মখনে যুটীয়াভাৱে প্ৰস্তুত কৰিছে। IPCCৰ গৱেষণা আৰু পূৰ্বানুমানৰ ভিত্তিত প্ৰস্তুত কৰা প্ৰতিবেদনখনত বান, খৰাং, গ্ৰীষ্ম প্ৰবাহ, ক্ৰান্তীয় ধুমুহা, বনজুই আৰু সমুদ্ৰ পৃষ্ঠৰ উষ্ণতা বৃদ্ধিৰ ফলত হ'ব পৰা কুফলসমূহ বিশ্লেষণ কৰা হৈছে। জলবায়ু পৰিৱৰ্তনৰ বাবে এই দুৰ্যোগসমূহে পৃথিৱীৰ লগতে মানৱ জাতিৰ ভৱিষ্যতলৈ অশনি সংকেত কঢ়িয়াই অনা বুলি প্ৰতিবেদনখনত উল্লেখ কৰিছে। 2050লৈ কেৱল বানৰ বাবেই 80.5 লাখ লোকে প্ৰাণ হেৰুৱাব। গ্ৰীষ্ম প্ৰবাহৰ বাবে 2050 চনলৈ সৰ্বাধিক $7.1 ট্ৰিলিয়ন পৰিমাণৰ অৰ্থনৈতিক ক্ষতিৰ সন্মুখীন হ'ব বিশ্ব। জলবায়ু পৰিৱৰ্তনে প্ৰাকৃতিক দুৰ্যোগৰ লগতে স্বাস্থ্য খণ্ড আৰু বিভিন্ন দেশত চলি থকা সংঘাত আৰু অধিক বৃদ্ধি কৰিব বুলি প্ৰতিবেদনখনত আশংকা প্ৰকাশ কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা এনি।